জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতৰে মোলৈকে প্ৰশ্ন যে বহুতে নিগেটিভভাৱেও কয়, বহুতে পজিটিভভাৱেও কয়, কিন্তু মোৰ কথা হৈছে নিগেটিভটো মই ইমান ধৰি নাৰাখোঁ। কোনে কি কৈছে এইটো বাদ দিয়ক, আৰু মই এইবোৰ ধৰি নাৰাখোঁ সেইবোৰ। আৰু যিসকলে পজিটিভভাৱে মোক কমেণ্ট কৰে সেইখিনি মই তেওঁলোকক যিমানখিনি সম্ভৱ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ, মোৰ যিমানখিনি সময় হয়। তো এতিয়া জাষ্ট ডিউটিৰ পৰা আহিলোঁ আৰু আহিয়ে ভাবিলোঁ যে আপোনালোকৰ বহুতৰে যিহেতু এতিয়া প্ৰশ্ন আহি আছে, মই ইনষ্টাগ্ৰামতো বহুতেই মোক কমেণ্ট কৰি থাকে, মেছেজ কৰিও থাকে যে মই কেনেকৈ চাকৰি পালোঁ, মই কেনেদৰে প্ৰেক্টিছ কৰিছিলোঁ, বা ৰানিং কেনেকৈ কৰিছিলোঁ, বা ৰানিং কৰা সময়খিনিত মই কি কি খোৱা নাছিলোঁ। বহুত ধৰণৰ প্ৰশ্ন কৰি থাকে। যিসকলে ধৰক প্ৰথমবাৰ ইণ্টাৰভিউ দিব, তেওঁলোকৰ মনত অকণমান সেইবোৰ গোটেইখিনি পৰিস্থিতি লৈ যে কোনটো খালে বা কি হয়, ৰানিংটো পাছ কৰিব পাৰিমনে নাই, বহুতৰে বহুত ধৰণৰ চিন্তা ভাৱনা থাকে। তো বহুতে বহুত ধৰণৰ কমেণ্ট কৰি থাকে। তো মোৰ ফালৰ পৰা মোৰ যিমানখিনি সম্ভৱ মই আপোনালোকক মোৰ যিমানখিনি ষ্ট্ৰাগল আছিলে গোটেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমে এটা কথা কৈ লৈছোঁ যে মই যিহেতু জাষ্ট ডিউটিৰ পৰা আহিলে অকণমান ভাগৰ লাগি আছে আৰু ৰাতিও হৈ গৈছে, সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, শ্বৰ্টকাট থুলমূলকৈ আপোনালোকক যিমানখিনি সম্ভৱ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু এইখন হৈছে মোৰ ইণ্টাৰভিউত মই ক'ত কিমান নম্বৰ পাইছিলোঁ সেইখিনি। তো নেক্সট এটি ভিডিঅ'ত মই গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দিবলৈ চেষ্টা কৰিম। তো এইটো বুজাবলৈ গ'লে বহুতখিনি সময় লাগে, তো তাৰ কাৰণে এইটো মই ছাইড কৰি ৰাখি দিলোঁ। তো প্ৰথমতে আহিছোঁ যে বহুতে নিগেটিভ কমেণ্টটো এইটো কৰে যে তই ইমান ভাষণ দি থাক, তই কিমান নম্বৰ পাইছ, বা কিয় বহুতে বহুত ধৰণৰ কমেণ্ট দি থাকে। সেইবোৰ মই ইমান গুৰুত্ব নিদিওঁ, কাৰণ বেলেগৰ কামেই হৈছে কোৱা। কাৰণ যিসকলে বেলেগৰ ভাল দেখিব নোৱাৰে তেওঁলোকৰ কেতিয়াও ভাল নহয়, সেইকাৰণে এইবোৰ মই গুৰুত্ব নিদিওঁ। কোনে কি কৈছে এইবোৰ বাদ দিয়ক, মই যিমানখিনি পজিটিভ কমেণ্ট আহে সেইখিনি ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কেইটামান কথা জনাই লৈছোঁ যে আপোনালোকে কেনেকৈ ৰানিংটো ইম্প্ৰুভ কৰিব পাৰে, বা মই কেনেকৈ ইম্প্ৰুভ কৰিছিলোঁ ৰানিংটো, তাৰ লগতে মই ৰিটেন এক্সামৰ কাৰণে কেনেকৈ পঢ়িছিলোঁ, কেনেকৈ প্ৰস্তুতি চলাই আছিলোঁ, এই গোটেইখিনিৰ ওপৰত এটি নেক্সট, আৰু মই ক'ত কিমান নাম্বাৰ পাইছিলোঁ, এই গোটেইখিনিৰ ওপৰত মই এটি নেক্সট ভিডিঅ' আপোনালোকক যিমানখিনি সম্ভৱ সোনকালে দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। তো আজিৰ ভিডিঅ'টো আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন যে ৰানিং কৰাৰ সময়ত আমি কি কি বস্তু খাব নালাগে। যিসকলে বাৰু আগতে ইণ্টাৰভিউ দিছে তেওঁলোকৰ কাৰণে নহয়, তেওঁলোকে ভিডিঅ'টো নাচালেও হ'ব। যিসকলে নতুনকৈ ইণ্টাৰভিউ দিব, নতুনকৈ অসম পুলিচত ভৰ্তি হ'বৰ কাৰণে নতুনকৈ এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণে সেই ভিডিঅ'টো। আপোনালোকে যদি ভালদৰে ৰানিংখিনি প্ৰেক্টিছ কৰি আছে, তো মোৰ ফালৰ পৰা মই এটাই কথা ক'ম যে আপোনালোকে যিমানখিনি সম্ভৱ ফাষ্টফুড জাতীয় কোনো বস্তু নাখাব, য'ত মানে বেছি অইল থকা বস্তু আপোনালোকে নাখাব। আৰু অইল থকা বস্তু খালে প্ৰব্লেমটো এইটো হয় যে আপোনালোকে ৰানিঙত মানে যিমানখিনি ভালদৰে প্ৰেক্টিছ কৰিব বিচাৰিলেও মানে বুকুত এটা মানে হেঁচা মাৰি ধৰা, বা আপোনালোকৰ ষ্টেমিনাটো বাঢ়িব নোৱাৰা টাইপৰ এটা প্ৰব্লেম দেখা দিয়ে। আৰু যিমানখিনি স্পীডত আপোনালোকে ৰানিং কৰিব, পেটৰ বিষ, বা মানে অলপমান ৰানিং কৰাৰ পিছতে একদম বহুত বেছি কষ্ট লাগি থাকে, ভাগৰ লাগি থাকে বহুত বেছিকৈ, মানে উশাহ ল'বলৈও প্ৰব্লেম হৈ যায়, এনেকুৱা টাইপৰ বহুতৰে প্ৰব্লেম দেখা দিয়ে। এইটো আপোনালোকে যদি বেছি ফাষ্টফুড জাতীয় বস্তু খাই থাকে তাৰ কাৰণেও হৈ থাকে। আৰু বহুতৰ কিছুমান পাৰ্চনেল প্ৰব্লেমো থাকিব পাৰে, তাৰ কাৰণেও হ'ব পাৰে। কিন্তু মোৰ ফালৰ পৰা মই যিমানখিনি জানো, ফাষ্টফুড জাতীয় বস্তু খালে বা বেছি অইল জাতীয় বস্তু খালে এই প্ৰব্লেমটো হৈ থাকে। তো তাৰে মাজতো বহুতো কথা থাকে, যিসকলে ধৰক আগৰ পৰাই ফাষ্টফুড জাতীয় বস্তু খাই আছে ৰেগুলাৰ, তেওঁলোকে কিছুমান মানুহ এনেকুৱা আছে ধৰক ৰেগুলাৰ ম'ম', চাওমিন বা ফুচকা বহুত ধৰণৰ কিছুমান বস্তু ৰেগুলাৰ খাই থাকে কিছুমান মানুহে। ধৰক এতিয়া মই যদি ৰেগুলাৰ এটা বস্তু খাই থাকোঁ, হঠাৎকৈ যদি সেই বস্তুটোৰ পৰা আঁতৰি যাই পেলাই মই যদি ভালদৰে প্ৰেক্টিছ কৰিব বিচাৰোঁ, সেই প্ৰেক্টিছটোত মোৰ বহুতখিনি প্ৰব্লেম আহি যাব। ঠিক তেনেকুৱা আপোনালোকৰ ক্ষেত্ৰতো যদি আপোনালোকে বহুত আগৰ পৰা যদি ফাষ্টফুড জাতীয় বস্তু খাই আছে, মাজতে বাদ দিছে যে ইণ্টাৰভিউ এটা দিম, তাৰ কাৰণে ভালদৰে প্ৰেক্টিছ কৰিম বুলি বহুতে ভাবি কেনে হয়তো ফাষ্টফুড জাতীয় বস্তু যদি খোৱা বাদ দিছে, তো মাজতে আপোনালোকৰ কেইদিনমান ৰানিং কৰাতে বহুতখিনি প্ৰব্লেম হ'ব। ৰানিং কৰাৰ সময়ত ভাগৰ লাগি থকাটো, বহুতে কমেণ্ট কৰি থাকে যে ৰানিং কৰাৰ সময়ত বহুত বেছি ভাগৰ লাগি থাকে। এইটো আপোনালোকৰ আগতে যদি ফাষ্টফুড জাতীয় বস্তু খাইছিলে, তাত যিমানখিনি অইল জাতীয় বস্তু আছিলে, সেই গোটেইখিনি আমাৰ মানে উশাহ নিশাহ লোৱাতেও প্ৰব্লেম আহি যায়, মানে হাৰ্টটো বহুতখিনি কষ্ট পায় বেছি অইল জাতীয় বস্তু খালে। তো আপোনালোকে বহুতে জানে বাৰু এইখিনি কথা, তথাপিও মোৰ ফালৰ পৰা জনাই দিলোঁ আপোনালোকক। তো যিমানখিনি সম্ভৱ হয় ফাষ্টফুড জাতীয় বস্তু একদমেই নাখাব, আৰু ভালদৰে প্ৰেক্টিছ কৰি থাকক। অসম্ভৱ একোৱেই নহয়, আপোনালোকৰ মাজতে হয়তো কেইদিনমান অকণমান কষ্ট হ'ব, 1 মাহ 2 মাহমান আপোনালোকৰ অকণমান কষ্ট হ'ব, কিন্তু আপোনালোকে যেতিয়া অকণমান ফ্ৰী হৈ যাব, তাৰপিছত আপোনালোকৰ
একদম টেনশ্যন ল'বলগীয়া নাই। আপোনালোকে ধুনীয়াকৈ ৰানিং পাছ কৰি আপোনালোকে নিজৰ সপোনটো পূৰণ কৰিব পাৰে, চাকৰি এটা ল'ব পাৰে। তো তাৰ পিছতে আৰু এটা কথা হ'ল যে আপোনালোকে বহুতে এনেকুৱা আছে, আজিকালি ল'ৰা ছোৱালী বুলি কথা নহয়, বহুতেই খায় গুটখাজাতীয় বস্তুবোৰ, যিবোৰ ধৰক আমাৰ ৰজনীগন্ধা, কেপি আৰু কি আছে নাম ইমান মই বিশেষ নাজানো। তো মই এইবোৰ নাখাওঁ আৰু এইবোৰ বিষয়ে ইমান এটা নলেজ নাই মোৰ। তো তাৰ কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে গুটখাজাতীয় বস্তু একদমেই নাখাব আপোনালোকে, কাৰণ গুটখা খোৱাৰ ফলতো আপোনালোকৰ বহুতখিনি প্ৰব্লেম আহি যাব পাৰে। উশাহ নিশাহ লোৱাটো বহুত ধৰণৰ প্ৰব্লেম আহি যায় গুটখাজাতীয় বস্তুৰ লগতে। আৰু মানে এটা যে ভাগৰ লাগে ৰানিং কৰাৰ সময়ত, একদম পূৰা উশাহ ল'ব নোৱাৰাকৈ, একদম পূৰা উশাহ লোৱাতে এনেকুৱা একদম পূৰা কষ্ট লাগি যায়, ঠিক তেনেকুৱা টাইপৰ প্ৰব্লেমটোৰ কাৰণে আপোনালোকে গুটখাজাতীয় বস্তু যাতে পিছত আপোনালোকৰ সেই প্ৰব্লেমটো নহয়, তাৰ কাৰণে আপোনালোকে গুটখাজাতীয় বস্তু নাখাব, লগতে এলকহলজাতীয় বস্তুখিনিও নাখাব। তো মোৰ ফালৰ পৰা যিমানখিনি সম্ভৱ হ'ল আপোনালোকক ক'লোঁ। এইখিনি বস্তু খোৱাৰ ফলত বহুত ধৰণৰ প্ৰব্লেম হয়। আপোনালোকে যেতিয়া ৰানিং কৰি থাকিব সেই সময়খিনিত আপোনালোকে ৰাতি ধৰক গাখীৰ, ফল মূল, ভাল প্ৰত্যেকটো ছিজনত যোনটো ফল আহে সেই ফল মূলখিনি খাই থাকক। আপেল, কল, যিমানখিনি আছে আৰু আমাৰ বেদেনা কিবা কিবি, এইবোৰ গোটেইখিনি আপোনালোকে ধুনীয়াকৈ খাই থাকক। তাৰ লগতে আপোনালোকে আমাৰ লোকেল যোনটো কণী আছে সেইটো আপোনালোকে খাব পাৰে। ৰানিং কৰি অহাৰ পিছত অকণমান বুট, তিয়াই থোৱা বুটখিনি আপোনালোকে খাব পাৰে। যিমানখিনি সম্ভৱ ভাল এইখিনি বস্তু খাই থাকক। আপোনালোকৰ ৰানিঙতো ইম্প্ৰুভ হ'ব, লগতে দেহাটো ভালে থাকিব, কোনো ধৰণৰ প্ৰব্লেম নহয়। তো আপোনালোকে এইখিনি বস্তু খাই থাকক। আৰু আপোনালোকে ডেইলি বেচিছত এটা ৰুটিন বনাই লওক যে মই ইমান সময় ৰানিং কৰিম, ইমান সময় পঢ়িম, বা ৰানিং কৰাৰ পিছত মই এনেকুৱা এইটো বস্তু খাম। গোটেইখিনি বস্তু বহুতে এনেকুৱা আছে যে সকলোৰে কাৰণে গাখীৰ, কল, ফল মূল সকলোৰে কাৰণে ৰেগুলাৰ খোৱাটো মানে বহুতৰে আৰ্থিক প্ৰব্লেমৰ কাৰণে হয়তো নহ'ব পাৰে। তো তেওঁলোকে অকণমান বুট খাব পাৰে ধুনীয়াকৈ, বা গাখীৰ চাখীৰ যদি অকণমান পায় সপ্তাহত 3 দিন 4 দিনত যদি পায় আপোনালোকে খাবলৈ চেষ্টা কৰক। তাৰ কাৰণে আপোনালোকৰ ইমান বিশেষ এটা খৰচ নহয়, গুটখা চুটখাতকৈ অকণমান কমতে হৈ যাব এই গোটেইখিনি। সেইখিনি বাদ দিয়ক, এইখিনি বস্তু খাই থাকক, আপোনালোকৰ বহুতখিনি হেল্প হ'ব ৰানিঙৰ ক্ষেত্ৰত। তো ভিডিঅ'টো বাৰু বেছি দীঘলীয়া নকৰোঁ। তো মই কেনেকৈ ৰানিং কৰিছিলোঁ তাৰ সৰুকৈ এটা কথা কৈ দিছোঁ। মই যে ৰানিং একদম বহুত ভাল, ৰানিঙত বহুত একদম ভাল, একদম প্ৰপাৰ একদম ৰানিং কৰিব পাৰোঁ, প্ৰপাৰ একদম ধুনীয়াকৈ গোটেইখিনি বস্তু মানে মিলাই ল'ব পাৰোঁ, প্ৰথমৰ পৰা একদম জানো গোটেইখিনি, তেনেকুৱা নাছিলে। এতিয়াও নাজানো বহুতখিনি। তো প্ৰথম কথাটো হৈছে যে মই প্ৰথমবাৰত ফেইল হৈছিলোঁ, আপোনালোকক আগতেও কৈছোঁ এতিয়াও ক'লোঁ। কাৰণ প্ৰথম অৱস্থাত মানুহৰ নলেজটো বহুত ডাঙৰ বস্তু। মানুহে যিমানখিনি নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰে সিমানখিনি শিক্ষা আনে কোনেও আপোনাক দিব নোৱাৰে। মই প্ৰথমবাৰ যেতিয়া ফেইল কৰিছিলোঁ তেতিয়া মই নিজকে নিজে প্ৰশ্ন কৰিলোঁ যে মোৰ ভুলটো ক'ত আছিলে। তেতিয়া মই ইমান ভালদৰে প্ৰেক্টিছ কৰাও নাছিলোঁ, যিমানখিনি মানে এনেই আৰু প্ৰেক্টিছ কৰিব লাগে কৰিছিলোঁ। বহুতে এনেকৈ কয় নহয় যে ছোৱালীবোৰে এনেই ৰানিং পাছ কৰিব পাৰে, ইমান টেনশ্যন ল'বলগীয়া নাই, বহুতে তেনেকৈ কয়। মই আনৰ কথাটোত গুৰুত্ব দি মানে ইমান ভালদৰে প্ৰেক্টিছ কৰা নাছিলোঁ। তো পিছত যেতিয়া নিজে ইণ্টাৰভিউ দিলোঁ, নিজে অকণমান 3 ছেকেণ্ড 4 ছেকেণ্ডৰ কাৰণে ফেইল কৰি গ'লোঁ, তেতিয়া মই ভাবিছোঁ যে বেলেগৰ কথাত গুৰুত্ব দিয়াটো ইমান ভাল নহয়। নিজৰ লাইফত নিজৰ গুৰুত্ব দিয়াটো বহুত ডাঙৰ কথা। আৰু তাৰ লগতে ৰানিংটো এনেকুৱা আছিল, প্ৰথম অৱস্থাত যেতিয়া ৰানিং ফেইল কৰিলোঁ তেতিয়া মই ভাবিলোঁ যে মোৰ ইমান ভাগৰ লাগি থকাৰ কাৰণবোৰ কি আছিলে। যেতিয়া মই ফাষ্টফুড খাই আছিলোঁ, ফাষ্টফুড দিয়কচোন সকলোৰে প্ৰিয় হয়, ম'ম' চাওমিন চপ কিবা কিবি এইবোৰ সকলোৰে প্ৰিয় হয়। তো ময়ো আগতে বহুত ফাষ্টফুড খোৱা আছিলোঁ। যেতিয়া মই ভালদৰে ৰানিং প্ৰেক্টিছ কৰিলোঁ তেতিয়া মই এই গোটেইখিনি ফাষ্টফুড জাতীয় বস্তু টোটেল বাদ দি দিছিলোঁ। প্ৰথমে 1 মাহ 1.5 মাহমান অকণমান কষ্ট হৈছিলে, কিন্তু তাৰপিছত যেতিয়া অকণমান ফ্ৰী হৈ যায় ৰানিং কৰাৰ, যেতিয়া মানে ৰানিং কৰি সেই ভাগৰটো মৰি যায়, তাৰপিছত আৰু টেনশ্যন ল'বলগীয়া নাই, ধুনীয়াকৈ ৰানিংখিনি প্ৰেক্টিছ কৰিব পাৰে। তো আপোনালোকে ফাষ্টফুড জাতীয় বস্তু একদমেই নাখাব যদি আপুনি নিজৰ সপোনটো পূৰণ কৰিব বিচাৰি আছে। ভালদৰে যদি প্ৰেক্টিছ কৰিব বিচাৰে ভালদৰে, তেনেহ'লে আপোনালোকে ফাষ্টফুড জাতীয় বস্তু একদমেই নাখাব। লগতে ভাল বস্তু খাই থাকক, গুটখা জাতীয় বস্তু বা এলকহল জাতীয় বস্তু এইবোৰ একদমেই নাখাব। ভাল বস্তুখিনি খাই থাকক, যেনেকুৱা ফল, কল, গাখীৰ, লোকেল কণী আৰু যি ভাল বস্তু আছে আৰু সেইবোৰ লোকেল বস্তুখিনি খাবলৈ চেষ্টা কৰক। আপোনালোকৰ বহুতখিনি হেল্প হ'ব ৰানিঙৰ ক্ষেত্ৰতো। তো পিছত বাৰু আপোনালোকক মই ক'ত কিমান নাম্বাৰ পালোঁ, মই কেনেকৈ চাকৰি পালোঁ, পিছত বাৰু ধুনীয়াকৈ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম খুব শীঘ্ৰে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। মোৰো বহুত ভাগৰ লাগি আছে, তাৰ কাৰণে বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। জয় হিন্দ।